আজি ৰাইজৰ দলৰ মিটিঙত মহিলা এগৰাকী যদি আহি অংশগ্ৰহণ কৰে, তেখেতলোকে গৈ সেই মহিলাগৰাকীক ধমকি দিয়ে, আপোনাৰ আঁচনি কাটি দিম বুলি কয়। এনেকুৱা এটা ব্যৱস্থা তেখেতলোকে আমাৰ সমাজত গঢ়িছে, যিটো আগতে আমি দেখা নাছিলোঁ, পূৰ্বতে দেখা নাছিলোঁ। এই ব্যৱস্থাটোৱে জানো গণতন্ত্ৰক হত্যা কৰা নাই? এই কথাবোৰ আমি ক'ব লাগিব। কাৰণ ৰাইজৰ দলৰ সভালৈ, অখিল গগৈ ডাঙৰীয়াৰ সভালৈ, আমাৰ সভালৈ যেতিয়া মানুহ আহিব, মহিলা আহিব, সেই মহিলাগৰাকীক গৈ যেতিয়া বিজেপিয়ে ব্লেকমেইলিং কৰে বা যিসমূহ তেখেতলোকৰ নেতাকৰ্মী আছে, তেখেতলোকে গৈ যেতিয়া ব্লেকমেইলিং কৰে, তেতিয়া আমি ভাবোঁ যে দেশত গণতন্ত্ৰ মৃত্যু দেখিয়ে গতি কৰিছে। আৰু সেইটোৱে হৈ আছে। আজি আমাৰ মিটিঙত যেতিয়া মহিলা এগৰাকী আহে, তেখেতলোকে মোবাইলত চাই, ফটো জুম কৰি চাই পিনি সেই মহিলাগৰাকী কোন, তেওঁ কিবা আঁচনি পায় নেকি, যদি আঁচনি পায় তেতিয়াহ'লে সেই আঁচনি কাটি দিম বুলি ভয় দেখুৱায়। আজি যদি ঘৰ পাইছে, ঘৰ পইচা নাপাব বুলি ভয় দেখুৱায়। অৰুণোদয় যদি পাইছে, অৰুণোদয় কাটি দিম বুলি ভয় দেখুৱায়। আৰু এটা কথা কৈ থওঁ, এতিয়া যদি অৰুণোদয়সমূহ যদি আমি চাওঁ, বেছিভাগ ধনী ধনী মহিলাই অৰুণোদয় পাই আছে। বেছিভাগ বিজেপি নেতাকৰ্মী ৱাইফে বা তেখেতলোকৰ আত্মীয়ই অৰুণোদয় পাই আছে। গাঁৱৰ সৰ্বসাধাৰণ দুখীয়া মহিলাই যিধৰণে অৰুণোদয় আঁচনি পাব লাগিছিল, এতিয়াও পোৱা নাই। গতিকে আমি কৈ আছোঁ যে যদি ৰাইজৰ দল চৰকাৰৰ অংশীদাৰ হয় বা চৰকাৰ গঠন কৰে, তেতিয়াহ'লে আমি 100 গৰাকীৰ ভিতৰত 100 গৰাকী মহিলাকে আমি অৰুণোদয় দিম। আৰু সেয়া 1250 টকা নহয়, আমি 3000 টকাকৈ দিম বুলি আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে আমাৰ কথা স্পষ্ট, আমি কাৰোবাক কংগ্ৰেছ, কাৰোবাক বিজেপি বা কোনোবা অন্যান্য দলৰ বুলি আমি ভাগ নকৰোঁ। আমি ক'ম সকলো অসমৰ মহিলা সকলোৱে পাব লাগে, সকলোৱে সম অধিকাৰ, সমমৰ্যাদা আৰু সমবিকাশৰ সুযোগ পাব। এয়া ৰাইজৰ দলৰ গ্যাৰাণ্টি। গতিকে ৰাইজৰ দলে সকলোকে লৈ আগবাঢ়িব খুজিছে, মানুহৰ মাজত ভেদাভেদ নোহোৱা কৰিব খুজিছে। আজি কোনোবাই যদি কংগ্ৰেছৰ মিটিঙলৈ যায়, বিজেপিকেইটাই গৈ পিনি তাত প্ৰেছাৰাইজ কৰিব, ভয় ভাবুকি দিব, ব্লেকমেইলিং কৰিব। কোনোবাই যদি ৰাইজৰ দলৰ মিটিঙলৈ আহে, বিজেপিকেইটাই গৈ পিনি ভয় দেখুৱাব, ব্লেকমেইলিং কৰিব। গতিকে এই ব্যৱস্থাটো আমি সলনি কৰিব লাগিব। আমাৰ বৰ্তমান যি অপসংস্কৃতি গঢ় দিবৰ কাৰণে বিজেপিয়ে চেষ্টা কৰিছে বা নেতাকৰ্মীসকলে চেষ্টা কৰিছে, এই অপসংস্কৃতিক আমাৰ মাজৰ পৰা নাইকিয়া কৰি এখন সুস্থ সমাজ গঢ়িবৰ কাৰণে, ৰাজনৈতিক বাতাবৰণ গঢ়িবৰ কাৰণে আমি যত্ন কৰিব লাগিব। গতিকে আপোনালোকে যদি মোৰ কথাখিনি সঁচা বুলি ভাবিছে বা মোৰ কথাখিনি যদি আপোনালোকৰ হৃদয়ত স্পৰ্শ কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে যিসমূহ বিজেপিৰ লিডাৰে গৈ সাধাৰণ মহিলাসকলক ভয় ভাবুকি ধমকি দি আছে, তেখেতলোকে এই ভিডিঅ'টো দেখে। আৰু আমি মহিলাসকলক অনুৰোধ জনাইছোঁ যে যিসকল বিজেপিৰ নেতাই আঁচনি নামত বা বিভিন্ন কাৰণত অন্য ৰাজনৈতিক দলৰ মিটিঙলৈ গ'লে আঁচনি কাটি দিম বুলি ভয় ভাবুকি দেখুৱাই, এইবোৰ আপোনালোকে ৰেকৰ্ডিং কৰিব। ৰেকৰ্ডিং কৰি আপোনালোকৰ নিজৰ ফেচবুকত আপলোড কৰি দিব। আমাক যে আপোনালোকে ফোন কৰি থাকে, আমি আপোনালোকক কৈছোঁ আপোনালোকে ৰেকৰ্ডিং কৰিব। তেখেতলোকে যিবোৰ কথা কৈ থাকে, বা আজি অৰুণোদয় কাটিম বুলি কয়, বা ঘৰ পইচা নাপাব বুলি কয়, লাখপতি বাইদেউ যি 10,000 টকা নাপাব বুলি কয়, এই কথাবোৰ আপোনালোকে ৰেকৰ্ডিং কৰিব। আৰু যিজন নেতাই বা যিজন বিজেপি কৰ্মীয়ে গৈ এই ভয় ভাবুকি বা ব্লেকমেইলিং কৰে, সেই কথাবোৰ ৰাজহুৱা কৰি দিব। মানুহে চিনি পাব লাগিব আচলতে তেখেতলোকৰ প্ৰকৃত চৰিত্ৰ বা তেখেতলোকৰ সমাজখনত কেনেকৈ এটা অপসংস্কৃতি গঢ় দিবলৈ গৈ আছে, বা মানুহৰ মাজত কেনেকৈ বেয়া পুই কৰিবলৈ গৈ আছে, মৰম চেনেহ নাইকিয়া তেখেতলোকে কৰি দিছে। বা মানুহে আজি ৰাইজৰ দলৰ মিটিঙলৈ যাতে গ'লে আঁচনি কাটি দিব বুলি যি ভয় শংকাত থাকে, এই শংকাবোৰ যাতে নহয়। তেখেতলোককো মানুহে চিনি পাব লাগিব যে কিজন বিজেপি নেতাই 2 নম্বৰ কৰি আজি চৰকাৰী সা সুবিধাবোৰ তেখেতলোকে গ্ৰহণ কৰি আছে। আমি সকলোকে চিনি পাওঁ। আজি চৰকাৰী যদি কিবা আঁচনি আহে, সেই বিজেপি লিডাৰকেইটাই পায়, তেখেতলোকৰ ঘৰত পায়, তেখেতলোকৰ আত্মীয় পায়। আৰু কিমান কামত ব্লকত তেখেতলোকে কাম কৰিছে, পঞ্চায়তত কাম কৰিছে, কিমান দুৰ্নীতি হৈ আছে আমি জানো। সময়ত আমি সেইবোৰ বিৰুদ্ধে আমি মাত মাতিবলৈ বাধ্য হৈ যাম। তেখেতলোকে যি ধৰণে যি কাৰবাৰ কৰি আছে, আজি 2 নম্বৰী কাৰবাৰ কৰি আছে। আজি ৰাইজৰ দলৰ মিটিঙলৈ আহিলে তেখেতলোকে কিয় ব্লেকমেইলিং কৰিব? এই ব্লেকমেইলিং বন্ধ কৰিব লাগিব।
আৰু আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, যোনে ব্লেকমেইলিং কৰিব ভিডিঅ' কৰি ফেচবুকত দিব, নহ'লে মোৰ হোৱাটছআপত পঠিয়াই দিব, মই আপলোড দিম ফেচবুকত। গোটেই সমাজে দেখিব লাগিব, অসমে দেখিব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিব লাগিব যে তেখেতে যিটো দলৰ পৰা মুখ্যমন্ত্ৰী হৈ আছে সেই দলৰ নেতা কৰ্মীসকলে গাঁও অঞ্চলত সাধাৰণ মহিলাসকলক কেনেকৈ ব্লেকমেইলিং কৰে, ভয় ভাবুকি দিয়ে, আঁচনি কাটি দিম বুলি কয়। এই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিব লাগিব। সমাজত গণতন্ত্ৰ কেনেকৈ অপমৃত্যু ঘটিছে এই বস্তুবোৰ দেখিব লাগিব। আজি ৰাইজৰ দলৰ মিটিঙলৈ আহিলে তেখেতলোকে ভাবুকি দিয়ে। তেখেতলোকে দেখুৱাওকচোন। আমি সিদিনা 6 জানুৱাৰী তাৰিখত আমি চিচি বগাত আমাৰ বিশাল কৰ্মী সভা পাতিলোঁ। আমি সেইদিনাখন ভাতো খোৱা নাছিলোঁ, চাহো খোৱা নাছিলোঁ। আপোনালোকে দেখিছে হাজাৰ হাজাৰ আমাৰ কৰ্মীসকল তেখেতলোকলৈ ভয় নকৰি আহি আমাৰ দলত যি আমাৰ কৰ্মী সভা যোগদান কাৰ্যসূচী তাত উপস্থিত হৈছে, আৰু বহু মহিলা অখিল গগৈ ডাঙৰীয়া উপস্থিতিত যোগদান কৰিছে। ভয় কৰা নাই। তেখেতলোকে ভাত নোখোৱাকৈ, কোনো আঁচনি প্ৰলোভন নিদিয়াকৈ তেনেকৈ আমি যেনেকৈ চিচি বৰগাঁও 6 তাৰিখৰ মিটিংখন পাতিলোঁ, তেখেতলোকে পাতি দেখুৱাওক। আজি অৰুণোদয় দিম বুলি তেখেতলোকে মানুহ মাতি আনে, আজি লাখপতি বাইদেউ দিম বুলি তেখেতলোকে মানুহ মাতি আনে, বিভিন্ন আঁচনি প্ৰলোভন দি মানুহ মাতি আনে। যদি বিজেপি মিটিঙত নাহে অৰুণোদয় কাটি দিব বুলি কয়, বা তেখেতলোকে বিভিন্ন চৰকাৰী, এতিয়া আমি দেখিছোঁ যে চৰকাৰী তেখেতলোকে অংগনবাদী কৰ্মীসকলক বা যিসমূহ জীৱিকা বাইদেউ আছে তেখেতলোকক লগাই বিজেপি মিটিঙত মাতি মানুহ গোটাবৰ কাৰণে। আমাকতো তেনেকুৱা প্ৰয়োজন নাই। আমাক হৃদয়ৰ পৰা ভাল পায়, আমাৰ কৰ্মক ভাল পায় মানুহ আহে আমাৰ মিটিঙলৈ। আমি ব্লেকমেইলিং কৰি মানুহ আনিব নালাগে। আমি পইচা দি, হাজিৰা দি, আঁচনি লোভ দি আমি মানুহ নানো। আমাক ভাল পায় কাৰণে মানুহ আহে, আৰু তেখেতলোকে ব্লেকমেইলিং কৰি মানুহ আনিবলগীয়া হয়। এই কথাখিনি কিন্তু সকলোৱে বুজি পাইছে। গতিকে 26ত যে যুঁজ এখন হ'ব, ৰাইজক মজা দিয়াবক, ৰাইজে যে মজা দিব, এই কথাষাৰ কিন্তু আপোনালোকে চাই থাকক। এইবাৰ পৰিৱৰ্তন হ'ব, মানুহে পৰিত্ৰাণ বিচাৰিছে। আৰু আমি কৈছোঁ ৰাইজৰ দলে আমি এখন নতুন অসম গঢ়িম, ৰূপান্তৰ ৰূপ দিম, যিখন অসমত সকলো মানুহে সমমৰ্যাদা, সম অধিকাৰ আৰু সম বিকাশৰ সুযোগ পাব। সকলো জাতি জনগোষ্ঠীয়ে সমতাৰে জীয়াই থকাৰ সুযোগ পাব। গতিকে আমি তেনেকুৱা এখন অসমৰ কথা কৈছোঁ। গতিকে সকলোকে অনুৰোধ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু বিজেপিৰ যিকেইটা 2 নম্বৰী, যিকেইটা ব্লেকমেইলাৰ, তেখেতলোকে আহি ইয়াত এতিয়া বিভিন্ন ধৰণৰ কমেণ্ট কৰিব। তেখেতলোকৰ কমেণ্টৰ মোৰ কোনো ফৰক নপৰে, কাৰণ তেখেতলোকৰ ফেক একাউণ্ট, কিছুমান পেড তেখেতলোকৰ ইনফ্লুৱেঞ্চাৰ, একো ফৰক নপৰে। আমি ভাবোঁ আমি ৰাইজৰ হৃদয়ত আছোঁ, ৰাইজে আমাক মৰম কৰে, ৰাইজৰ দলক ভাল পায়, আৰু সেইটো কাৰণে ৰাইজৰ দল এতিয়া নতুন উদিত সূৰ্য হয়, এতিয়া সমাজত পোহৰ বিলাইছে। আৰু আমি ৰাইজৰ দলটো আমি নতুন প্ৰজন্মই নেতৃত্ব দি আছোঁ। গতিকে নতুন প্ৰজন্মই নেতৃত্ব দিয়া এটা দল। আৰু আপোনালোকে মনত ৰাখিব, নতুনেহে সমাজখন নতুন ৰূপত গঢ়িব পাৰে। নতুন প্ৰজন্মহে দেশখনক সঠিক ৰূপত আগুৱাই নিব পাৰিব। খোৱাসকলক আপোনালোকে খাবলৈ বহুত দিলে, এতিয়া তেখেতলোকক চফা কৰি দিয়া সময়, তেখেতলোকক আঁতৰাই পেলাব লাগে, ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে। এতিয়া আমি সকলোৱে নতুনকৈ চিন্তা কৰি অসমখন এখন স্বাৱলম্বী অসম, এখন নতুন অসম, য'ত সকলো যুৱক যুৱতীয়ে সংস্থাপন পায়। আজি বহিৰাজ্যত আমাৰ যুৱক যুৱতীসকলে যাবৰ কাৰণে কোনো প্ৰয়োজন নাই। আমি অসমত ইণ্ডাষ্ট্ৰী কৰিম। অসমখন আমি অন্য ৰাজ্যৰ তুলনাত আমি এখন ধনী ৰাজ্য কৰিব লাগিব। ইয়াত আমি বছৰেকত 3 বাৰকৈ খেতি কৰিব পৰাকৈ আমি বিকল্প ব্যৱস্থা কৰিম। গতিকে ৰাইজৰ দলৰ নতুন সপোন যে নতুন অসম গঢ়িম, আৰু এই নতুন অসম গঢ়াৰ ক্ষেত্ৰত সকলোৱে ৰাইজৰ দলক সহযোগ কৰক। আৰু বিজেপি যি ব্লেকমেইলিঙৰ ৰাজনীতি, এই ৰাজনীতি আপোনালোকে উফুৱাই দিয়ক। তেতিয়াহে গণতন্ত্ৰ হাৰে থাকিব, গণতন্ত্ৰক আমি ৰক্ষা কৰিব পাৰিম। আৰু কেতিয়াও যি বৰ্তমান ফেচি শাসন চলি আছে, এই শাসন অসমত নাথাকে। ধন্যবাদ।